অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ তেওঁলোকৰ মহাৰাজৰ জয়ন্তী বৰ্ষৰ লগতে 44তম ৰাজ্যিক অধিৱেশনত মাজে অংশগ্ৰহণ কৰোঁ আৰু তেওঁলোকক জনাওঁ ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছোঁ, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ, গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। শিক্ষা বিভাগে এটা নটিফিকেশ্যন দি জনাইছে যে প্ৰায় 68,000 এনেকুৱা ছাত্ৰ আছে যিজনে শিক্ষাৰ্থীক ধৰা পৰিছে যে একদিনৰ স্কুলত অহা নাই। মই এতিয়া যিহেতু 1 তাৰিখে স্কুল খুলিব, 1 তাৰিখে স্কুল খোলাৰ পাছত আমি সবিশেষ তথ্য আৰু লাভ কৰিম যে তাৰে ভিতৰত কিমানে আকৌ এটেণ্ডেঞ্চ দিব বা দিছে নে এই স্কুলখিনি তেওঁলোক মানে সঁচাকৈ নাই। যদি নাই তেনেহ'লে তেওঁলোকৰ প্ৰফাইলখিনি ডিএক্টিভেট কৰা যাব। আৰু কি নতুন বস্তু শিক্ষা বিভাগে আনিবলৈ বিচাৰিছে যাতে শিক্ষক আৰু ছাত্ৰসকলৰ যি ৰেচনেলাইজেশ্যন আছে এইটো এতিয়াও ঠিক নহয় অসমত। আমি প্ৰথমটো হ'ল যে এটা বিদ্যালয় ৰেচনেলাইজেশ্যন, সেইটোৰ কাৰণে এটা শিক্ষা ক্ষেত্ৰ বুলি আঁচনি লৈ বিদ্যালয়ৰ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগিতা বিচাৰিছোঁ। বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পাছত প্ৰয়োজনীয় পদক্ষেপটো হ'ল যে শিক্ষকৰ ৰেচনেলাইজেশ্যন। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। হাইলাকান্দি জিলাৰে বৰ্ডাৰ এৰিয়াৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত বেছি, কিন্তু প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই। এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা দুৰ্গম অঞ্চলত যিবোৰ শিক্ষক নিয়োজিত আছে তেখেতসকলকে দেখা যায় যে চৰকাৰী আন কামত নিয়োগ কৰা হয়, সেই কামত নিয়োগ কৰা আধাৰ কাৰ্ড এটাচমেণ্টত দিয়া হয়। চব যেতিয়া কোনো দুৰ্যোগ হয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বানপানী হয়, ভূমিকম্প হয় বা ইলেকশ্যন যেতিয়া হয়, ইলেকশ্যনটো সদায় নহয়, ইলেকশ্যন 5 বছৰৰ মূৰত এবাৰ হয়। মেইনলি 3টা মেজৰ ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন, MLA ইলেকশ্যন, MP ইলেকশ্যন। এইটোৰ বাহিৰে বেলেগ কি কামত যিবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে এতিয়া চব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব। আপুনি কৈছিলে যে এটেচমেণ্ট বিদ্যালয়ৰ পৰা উঠাই দিয়া হ'ব, কিন্তু দেখা গৈছে যে হাইলাকান্দিত মনোহাৰী এটেচমেণ্ট চলি আছে শিক্ষকসকলৰ। এইটো প্ৰত্যাহাৰ কৰা হ'ব, অলপ সময় লাগিব, আমি কাৰ্যকৰী কৰিম। 5,550 আবেদন জনোৱা হৈছিলে অনলাইনত। এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে, এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব, সোনকালে হৈ যাব নটিফিকেশ্যন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ তেওঁলোকৰ মহাৰাজৰ জয়ন্তী বৰ্ষৰ লগতে 44তম ৰাজ্যিক অধিৱেশনত মাজে অংশগ্ৰহণ কৰোঁ আৰু তেওঁলোকক জনাওঁ ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছোঁ, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ, গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। শিক্ষা বিভাগে এটা নটিফিকেশ্যন দি জনাইছে যে প্ৰায় 68,000 এনেকুৱা ছাত্ৰ আছে যিজনে শিক্ষাৰ্থীক ধৰা পৰিছে যে একদিনৰ স্কুলত অহা নাই। মই এতিয়া যিহেতু 1 তাৰিখে স্কুল খুলিব, 1 তাৰিখে স্কুল খোলাৰ পাছত আমি সবিশেষ তথ্য আৰু লাভ কৰিম যে তাৰে ভিতৰত কিমানে আকৌ এটেণ্ডেঞ্চ দিব বা দিছে নে এই স্কুলখিনি তেওঁলোক মানে সঁচাকৈ নাই। যদি নাই তেনেহ'লে তেওঁলোকৰ প্ৰফাইলখিনি ডিএক্টিভেট কৰা যাব। আৰু কি নতুন বস্তু শিক্ষা বিভাগে আনিবলৈ বিচাৰিছে যাতে শিক্ষক আৰু ছাত্ৰসকলৰ যি ৰেচনেলাইজেশ্যন আছে এইটো এতিয়াও ঠিক নহয় অসমত। আমি প্ৰথমটো হ'ল যে এটা বিদ্যালয় ৰেচনেলাইজেশ্যন, সেইটোৰ কাৰণে এটা শিক্ষা ক্ষেত্ৰ বুলি আঁচনি লৈ বিদ্যালয়ৰ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগিতা বিচাৰিছোঁ। বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পাছত প্ৰয়োজনীয় পদক্ষেপটো হ'ল যে শিক্ষকৰ ৰেচনেলাইজেশ্যন। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। হাইলাকান্দি জিলাৰে বৰ্ডাৰ এৰিয়াৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও
বহুত বেছি কিন্তু প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা দুৰ্গম অঞ্চলত যিবোৰ শিক্ষক নিয়োজিত আছে তেখেতসকলকে দেখা যায় যে চৰকাৰী আন কামত নিয়োগ কৰা হয় আধাৰ কাৰ্ড এটাচমেণ্টত দিয়া হয় চব যেতিয়া কোনো দুৰ্যোগ হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বানপানী হয় ভূমিকম্প হয় বা ইলেকশ্যন যেতিয়া হয় ইলেকশ্যনটো সদায় নহয় ইলেকশ্যন 5 বছৰৰ মূৰত এবাৰ হয় মেইনলি 3টা মেজৰ ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন MLA ইলেকশ্যন MP ইলেকশ্যন এইটোৰ বাহিৰে বেলেগ কি কামত যিবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে এতিয়া চব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব আপুনি কৈছিলে যে এটেচমেণ্ট বিদ্যালয়ৰ পৰা উঠাই দিয়া হ'ব কিন্তু দেখা গৈছে যে হাইলাকান্দিত অনাহাৰে এটেচমেণ্ট চলি আছে শিক্ষকসকলৰ এইটো প্ৰত্যাহাৰ কৰা হ'ব অলপ সময় লাগিব আমি কাৰ্যকৰী কৰিম 5,550টা আবেদন জনোৱা হৈছিল অনলাইনত এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব সোনকালে হৈ যাব নটিফিকেশ্যন